হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। ময়ো ভালে কুশলে আছোঁ। এয়া মাছখিনি ধুব লৈছোঁ। আজি সৰু মাছ আনিছে আৰু সেইখিনি টাইমতে মিষ্টাৰে এটা অৰ্ডাৰ আহিছে, সেইটো লৈ ল'লে। অৰ্ডাৰটো অৱশ্যে মই অৰ্ডাৰ কৰা নাই, মিষ্টাৰে কৰিছিল মোৰ কাৰণে। আৰু কি আহিছে আহকচোন চাওঁ। আৰু এতিয়া অৰ্ডাৰটো খোলোৱা আহকচোন, কি বা অৰ্ডাৰ কৰিছে চাওঁ বাৰু। মোৰতো দেখাত শাৰী যেন লাগিছে বাৰু। শাৰী পিন্ধি ভাল পাওঁ, মানে পাতলা পাতলা শাৰী পিন্ধি ভাল পাওঁ। শাৰীয়ে হয় এয়া। শাৰীয়ে হয়। ভালে লাগিছে শাৰীখন, শুনিছেনে? বঢ়িয়া লাগিছে শাৰীখন। এনেকুৱা গাত লাগি থকা শাৰী ভাল পাওঁ মই। অঁ, ধুনীয়া লাগিছে। চইচ কৰিব জানে। আৰু এয়া দেখিছেনে, ব্লাউজ পিচো আছে। এইটো নিজে চিলাই ল'ম, যিহেতুকে নিজে জানো। এইটো ধুনীয়াকৈ চিলাই ল'ম। আৰু শাৰীখন সঁচাকৈ খুব ভাল লাগিছে। তলৰ বৰ্ডাৰটো দেখিছেনে, ডিজাইন আছে এনেকুৱা। আৰু বহুত লাইট ৱেইট হয়। আৰু মই এনেকুৱা ধৰণৰ শাৰী পিন্ধিয়ে ভাল পাওঁ, তেওঁ জানে। সেইটো কাৰণে এনেকুৱা ধৰণৰ শাৰী অৰ্ডাৰ দিছে। এয়া দেখিছেনে, খুব ভাল লাগিছে শাৰীখন। আজি বনাম এয়া মাছ। ধুই চুই থৈ দিলোঁ। আৰু এইফালে আলু বইল দিম। আলুটো দেখিছেনে, বেয়া, গোটেই আলুটোৱে বেয়া। এইফালে কেৰাহীটো বহাই দিছোঁ মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে। আৰু এইফালে আলুটো বইল হ'বলৈ দিওঁ। টেঙা জোলত আলু দিব লাগিব। এই মাছ ভাল, চকুৰ কাৰণে ভাল। এইটো বাবা চকুৰ কাৰণে ভাল, বহুত ভাল এইটো মাছ। দিয়কচোন, আৰু এটাই দিওঁ ন, এটাই দি দিওঁ আলু। আৰু ইয়াতে অকণমান আটা দি দিম, তেতিয়া ভাল লাগিব খাই। এইটো অলপ বেয়া ওলাল, সেইটো বেয়া, এটাই হ'ব। আলুটো বহাই দিলোঁ ইয়াতে। আৰু কেৰাহী গৰম হৈ গ'ল। টেঙা জোল বনাওঁ। আৰু কি বনাওঁ? ভাজি কি বনাওঁ? আজি হেৰি ভাতকেৰেলা ভাজা মই কাটি দি আছোঁ। মাছ ফ্ৰাই হৈ গ'ল, মাছ ফ্ৰাই হৈ গ'ল। আৰু এইফালে ভাজি বহাই দিছোঁ সেইটো কেৰাহীতে। ভাজিখিনি হ'লে টেঙা জোলটো বহাই দিম। আৰু আজি বহুত গৰম দিছে, বাপৰে বাপ, আচৰিত গৰম দিছে আজি। ইফালে ভাত বহাই দিছোঁ আৰু ইফালে টেঙাৰ জোলটো বহাই দিছোঁ। এয়া ভাজি, সৰু সৰু মাছেৰে টেঙাৰ জোল খাম। বহুত গৰম যে, সেইটো কাৰণে টেঙা জোলে বনাইছোঁ। আৰু টেঙা জোলখন বনালে আমাৰ সুমনে বৰ ভাল পায় খাবৰ কাৰণে, সেইটো কাৰণে বনাইছোঁ। আৰু ভাত, টেঙা জোল আৰু ভাতকেৰেলা ভাজি, আজি সেয়াই দুপৰীয়া সাজত। আৰু ভাত পানী খাই উঠি সুমন গৈছিল ক্ৰিকেটলৈ। যোৱাৰ পিছত দেখিছেনে, সৰু সুৰা এটা এক্সিডেণ্ট হৈ গ'ল তাৰ, ইমান ব্লাড গৈছে। এয়া দেখিছেনে, পল লাগি এইখিনি ফাটি গৈছে। ইয়াতে 7টা চিলাই পৰিছে। ঘৰৰ পৰা ওলাই যোৱাৰ পিছত মানুহৰ জীৱনৰ একো ভৰসাই নাই ন, ক'ত কেতিয়া কি হৈ যায় কোনেও নাজানে। আজি তেনেদৰে ঠিক আমাৰো সৰু বাবুটোৰ এনেকুৱা এটা হৈ গ'ল ঘটনা। আৰু এয়া মেডিচিন দিছে, এইটো এটাকে এইটো ডেইলি দিব, দুবাৰ ভাত খাই উঠি। আৰু এইটো মলমটো লগাব লাগিব। আৰু সুমনৰ সেই এক্সিডেণ্টটো হৈছিল 4টামান বজাত, ক্ৰিকেট খেলি থাকোঁতে হৈছিল। মানে বলটো তলত ল'ব যাওঁতে বেলেগৰ পৰা বল আহি লাগি গ'ল আৰু ফাটি গ'ল, তেনেকুৱাই হৈ গ'ল। আৰু তাৰপিছত সি মনটো বেয়া শুই আছে। তাক ভাবিলোঁ সি মন পচন্দৰে কিবা বনাওঁ। সি সুধিলোঁ কি খাব, মাংস পোলাও খাম বুলি ক'লে। তাকে বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। এয়া পোলাওটো বনাই লওঁ আগতে। আৰু জীৱনত কেনেকুৱা ঘটনা ঘটে কোনো নাজানে, সেইকাৰণে সকলোৰে লগত মিলি থাকিব লাগে। আজি আছোঁ কালি নাই, নহয় জানো? জীৱনটোৰ ভৰসাই নাই। আৰু বাহিৰত ওলাই গ'লেতো একেবাৰে কেতিয়া ঘৰ আহি পাওঁ সেইটোৱে চিন্তা লাগি থাকে। ল'ৰা ছোৱালীবোৰ ওলাই গ'লে মাকসকলৰ বহুত চিন্তা হৈ থাকে, কেতিয়া ঘৰ আহি পায়। ময়ো ভবা নাছিলোঁ, গৈছে মাত্ৰ, ক্ৰিকেট খেলিবই নাপালে আজি। কিন্তু এক্সিডেণ্টটো হৈ গ'ল। অকণমান গৈ পোৱাৰ পিছতে চাউলটো বহাই দিলোঁ।
পোলাওৰ কাৰণে সি পোলাও খাই খুব ভাল পায় আৰু মানে চিকেন আৰু পোলাও খাই ভাল পায় আজি সি পৰ্ক খাম বুলি কৈছিলে সেইটো কাৰণে পৰ্ক আনিছোঁ মোৰ কাৰণে চিকেন আনিছোঁ মই যিহেতুকে পৰ্কটো নাখাওঁ সেইটো কাৰণে আৰু এয়া পোলাওটো বনাই আছোঁ আৰু এয়া মোৰ পোলাও ৰেডি হৈ গ'ল দেখিছেনে আৰু সি ভাল পাই কাৰণে আজি বনালোঁ সি মনটো বেয়া আৰু বিহু হৈ আছে অকণমান সেইটো কাৰণে আৰু এইফালে মোৰ চিকেনখিনি বনালোঁ আৰু এইফালে সিহঁতৰ পৰ্কখিনি বহাই দিছোঁ হ'বই আৰু ভাত খাম এতিয়া তেতিয়াহ'লে আজি ভিডিঅ'টো ইয়াতে সামৰোঁ আৰু আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই